প্ৰথমতে মই নিউজ চেনেলৰ কৰ্মকৰ্তাসকলক মই নমস্কাৰ জনাইছোঁ। কাৰণ আমাৰ এই পিছপৰা অঞ্চলটোত আহি তেখেতসকলে আমাৰ অভাৱ অভিযোগবোৰ দাঙি ধৰিবলৈ চৰকাৰৰ ওচৰত তেখেতসকলে প্ৰয়াস কৰিছে। সেইকাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে গুৰমো অঞ্চলত গুৰমো গাঁৱত এখন ভোকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ এটা স্থাপিত হৈছিল 1999 চনতে, যেতিয়া আমাৰ অসম চৰকাৰ আছিল। তেতিয়াৰ দিনতে কেবিনেট মন্ত্ৰী শ্ৰীযুত স্বৰ্গীয় থানেশ্বৰ বড়োদেৱে এই অনুষ্ঠানখন আনিছিল। আৰু লগতে তাৰ ওচৰতে এখন চেৰিকালচাৰ বুলি এটা অনুষ্ঠান তেখেতে আমাৰ অঞ্চলত মানে আগবঢ়াইছিল। গতিকে এই অনুষ্ঠানটিত আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি কেইবছৰমান কিছুমানে স্বনিয়োজনৰ কামত লিপ্ত হ'ল আৰু কিছুমানে চাকৰিও পালে। কিন্তু দুখৰ বিষয়, এই অনুষ্ঠানখন মানে কেইবছৰমান হ'ল এতিয়া বন্ধ হৈ আছে। যে বহুতো আবেদন নিবেদন কৰা হ'ল BTR চৰকাৰক, অসম চৰকাৰক, আমাৰ MLA ডাঙৰীয়াক এইবিলাক কথা অৱগত কৰোৱা হ'ল, কিন্তু তেখেতসকলে কোনো গুৰুত্ব নিদিলে। যিহেতু আমি উন্নয়নৰ কথা কৈ থাকোঁ, গতিকে আমাৰ BTR অঞ্চলটো উন্নয়নমুখী কৰিবলৈ হ'লে এই অনুষ্ঠানবিলাক মানে জীয়াই ৰাখিব লাগিব। গতিকে চৰকাৰে গুৰুত্ব দিয়াটো উচিত বুলি মই ভাবোঁ। আৰু মই আহ্বান জনাইছোঁ তেখেতসকলে যেন এই অনুষ্ঠানখন অসম চৰকাৰৰ লগত লাগি মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এই অনুষ্ঠানটিৰ অনুদানবিলাক আনি ল'ৰা ছোৱালীবিলাকক উপকৃত কৰে। আৰু মানে ইয়াত থকা যিসকল মানে ইনষ্ট্ৰাক্টৰ আছে তেখেতসকলে পাবলগীয়া ধনখিনি বা নতুনকৈ দিবলগীয়া ধনখিনিও যাতে চৰকাৰৰ লগত যোগাযোগ কৰি আনি মানে সুব্যৱস্থা এটা কৰি দিয়ে, তাৰ বাবে মই আমাৰ BTR চৰকাৰক আহ্বান জনাইছোঁ। কাৰণ তেখেতসকলক ইতিমধ্যে জনোৱা হৈছে। মানে আগতে আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক 2023 চনতে তেখেতক অৱগত কৰোৱা হৈছিল। আৰু 2025 চনত মাৰ্চ মাহতে আমাৰ MCLA ডাঙৰীয়াক পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াক জনোৱা হৈছে, কিন্তু তেখেতসকলে কোনো গুৰুত্ব দিয়া দেখা নগ'ল। গতিকে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই অনুষ্ঠানটোৰ প্ৰতি গুৰুত্ব দি আমাৰ ল'ৰা ছোৱালীবিলাকক উপকৃত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এই অনুষ্ঠানখনত মানে প্ৰথমতে 5টা ট্ৰেড আছিলে, মানে টেইলৰিং, কাটিং এণ্ড টেইলৰিং, প্লাম্বাৰ, তাৰপিছত কাৰ্পেণ্টাৰ, এনেকৈ ষ্টেনো আছে, টেইলৰিং আছে। গতিকে এনেকৈ 5টা ট্ৰেড আছিলে। এই 5টা ট্ৰেডত প্ৰথমতে 50টা ল'ৰা ছোৱালী এডমিশ্যন হৈছিল, কিন্তু তাৰে পিছত গৈ 2 বছৰমান পিছত মানে 100জনলৈ বৃদ্ধি কৰিলে। আমাৰ ভাল লাগিলে যে 100জন ষ্টুডেণ্টে বছৰত মানে ওলাই যাব পাৰিব। তেখেতসকলৰ স্বনিয়োজন কামেই হওক নতুবা চাকৰিয়ে হওক, এইবিলাকত তেওঁলোকে নিয়োগ হ'ব পাৰিব বুলি আমি আনন্দিত হৈছিলোঁ। কিন্তু দুখৰ বিষয়, এতিয়া এই অনুষ্ঠানখন পৰিত্যক্ত অৱস্থাত আছে। এই ঘৰ দুৱাৰবিলাক ভাঙি চিঙি যাব ধৰিছে, মানে আচবাববিলাক ভাঙি চিঙি গৈছে, মানে আলমিৰা, টেবুল, চকী এইবিলাক মানে নোহোৱা হৈছে। গতিকে মই অনুৰোধ জনাইছোঁ BTR চৰকাৰক যাতে তেখেতসকলে অনতিপলমে আমাৰ এই অনুষ্ঠানখন পুনৰ্জীৱিত কৰি আমাৰ অঞ্চলৰ উন্নয়নমুখী কাম কৰা বুলি তেখেতসকলে ক'ব পাৰে, তাৰ কাৰণে মই মানে আহ্বান জনাইছোঁ। উন্নয়নৰ ঢাকঢোল বজাই কিনে চৰকাৰখন শাসনলৈ আহিছিল। গতিকে আমাৰ এই চৰকাৰবিলাক যে অসম গভৰ্ণমেণ্টৰ চৰকাৰেই হওক বা BTR চৰকাৰেই হওক, উন্নয়নৰ কথা কৈ মানে তেখেতসকলে চৰকাৰ গঠন কৰিছে। গতিকে তেখেতসকলে এইবিলাক অনুষ্ঠান যদি তেখেতসকলে নকৰে, তেতিয়াহ'লে উন্নয়ন ক'ত হ'ল? আজি ৰাস্তা ঘাটে চাব নে কি চাব? আমাৰ গুৰমো চকৰ পৰা মানে গুৰেশ্বৰ পথলৈ মানে যাব নোৱাৰি, দ গাঁত, আৰু গুৰমো চকৰ পৰা গাছবাৰীলৈকে যাব নোৱাৰি, দ গাঁত হৈ গৈছে। গতিকে এইবিলাক যদি কাম নকৰে, তেতিয়াহ'লে উন্নয়নৰ ঢাকঢোল বজাই ফুলজাৰি মাৰা কথা ক'লে আমি মানুহক আভুৱা ভুৰা দি মানে কথা কৈ ভোটখিনি আদায় কৰাৰ কি মূল্য আছে? গতিকে তেখেতসকলক মই পুনৰবাৰ আহ্বান জনাইছোঁ, এই অনুষ্ঠানবিলাকক গুৰুত্ব দিয়ক। চেৰিকালচাৰখন আছে, চেৰিকালচাৰখনত কোনো গুৰুত্ব নাই। যি 2জন কৰ্মচাৰী আছে তেখেতসকলে এনেই দৰমহা লৈ আছে। গতিকে এই মোৰ অনুৰোধ থাকিল, এই দুয়োখন অনুষ্ঠান যাতে গুৰমো অঞ্চলত অৰ্থাৎ গোৰেশ্বৰ সমষ্টিৰ ভিতৰতে এই দুখন অনুষ্ঠান মানে জাকত জিলিকা কৰিব বুলি মই আহ্বান জনাইছোঁ। আৰু লগতে অসম চৰকাৰৰ লগত যোগাযোগ কৰক আৰু
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি এই অনুষ্ঠান দুয়োখনে মানে পুনৰ্জীৱিত কৰিবলৈ মই আহ্বান জনালোঁ। সমাগত BTC নিৰ্বাচন পবিত্ৰ বড়োৰ লৈ কি ক'ব, আপোনালোকে কিমান সন্তুষ্ট? সন্তুষ্ট মানে তেখেতে যিটো কথা কৈ মানে গাদীত বহিলে সেইমতে তেখেতসকলে মানে কথা ৰাখিব পৰা নাই। কাৰণ আমি ৰাস্তাত দুৰ্যোগ ভুগি আছোঁ, ৰঙিয়ালৈ যাব নোৱাৰোঁ, গোৰেশ্বৰলৈ যাব নোৱাৰোঁ। গতিকে উন্নয়ন আমি এই অঞ্চলৰ কথাই কৈছোঁ, মই বেলেগ অঞ্চলৰ কথা ক'ব যোৱা নাই। কিন্তু গুৰ্ম অঞ্চল বা গোৰেশ্বৰ অঞ্চলত মানে যাতায়াতীৰ ব্যৱস্থা এতিয়ালৈকে সুচল কৰিব নোৱাৰিলে। পবিত্ৰ বড়োৱে খবৰ লৈছেনে এতিয়া? এতিয়ালৈকে তেওঁ খবৰ লোৱা নাই। মানে ৰাস্তা ঘাটৰ কথা মানে একো নকয়। আমি মাজে মাজে আলোচনা কৰোঁ, কিন্তু তেখেতক এইবিলাক আঙুলিয়াই দিলেও তেখেতে গুৰুত্ব নিদিয়াটো আমাৰ পৰিলক্ষিত হৈছে। আৰু আমি MLA ডাঙৰীয়াকো কৈছিলোঁ, কিন্তু MLA ডাঙৰীয়াই উত্তৰত কি কয় যে মোৰ সমষ্টিত নপৰে। মানে দুটা সমষ্টি, মানে আমাৰ ৰঙিয়া সমষ্টিৰ MLA ভৱেশ কলিতা ডাঙৰীয়াকো মই অৱগত কৰিছিলোঁ, মই ব্যক্তিগত হিচাপেও কৈছিলোঁ। কিন্তু তেখেতে মোৰ উত্তৰত কৈছে যে মোৰ এইখিনি নপৰে, এইটো কমলপুৰ সমষ্টিৰ কি কয় দিগন্ত কলিতাৰ মানে হেৰি এৰিয়া পৰে। কিন্তু আমি জনাত দুইটা সমষ্টিৰে দুটা খণ্ড ৰাস্তা, এটা ৰাস্তা দুইটা সমষ্টিৰে ভাগ আছে। গতিকে দুইজন MLA মিলি আমাৰ ৰাস্তাটো সুচল ব্যৱস্থা কৰিব নোৱাৰিলে। তেখেতসকলৰ কাৰ্যকাল ইতিমধ্যে শেষেই হ'ল। গতিকে কি উন্নয়নৰ ঢাকঢোল আমাৰ ৰাইজৰ আগত ক'ব? গতিকে ৰাইজে বুজি পাইছে, ৰাইজে তাৰ উত্তৰ মানে পৰৱৰ্তী নিৰ্বাচনত মানে দিব বুলি মই ভাবিছোঁ। দিগন্ত কলিতাক কথাটো জনোৱা হৈছিলে? দিগন্ত কলিতাকো জনোৱা হৈছিল, মানে ফোনেৰে জনোৱা হৈছিল, বা আমি কমলপুৰ সমষ্টিৰ মানুহৰ লগত আলোচনা কৰি তেখেতক জনাব দিছিলোঁ যে এইটো কমলপুৰ সমষ্টিৰ এটা খণ্ড পৰে, আৰু আমি ৰঙিয়া সমষ্টিৰ MLA ডাঙৰীয়াকো আমি কৈছোঁ। গতিকে তেখেতে মোৰ উত্তৰত সেনেকৈ ক'লে। তাৰপিছত আৰু মই মনে মনে বহি থাকিলোঁ যে এখেতৰ দ্বাৰা কোনো কাম নহ'ব, ৰাস্তাৰ কাম নহ'ব। নমস্কাৰ, মই প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। কাৰণ এইকাৰণেই জনাইছোঁ যে আমাৰ BTR 30 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ আমাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত গুৰ্ম গাঁও, আৰু এই গুৰ্ম গাঁৱত 1999 চনত PTI ভাৰত ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বুলি এটা চেণ্টাৰ এই অগপৰ দিনতে প্ৰতিষ্ঠা কৰা হৈছিল। আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত 50জন ছাত্ৰ ছাত্ৰীয়ে 5টা টেটত তেওঁলোকে শিক্ষা লাভ কৰিছিল। আৰু এই 5টা টেটত শিক্ষা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্নজনে মানে আৰ্মিত, CRPত তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু ছোৱালীবিলাকে নিজাববীয়াকৈ নিজৰ আৰ্থিক স্বাৱলম্বিতাৰ কাৰণে তেওঁলোকে এম্ব্ৰইডাৰী দোকান খুলি তেওঁলোকে স্বাৱলম্বী হৈছে। বা কিছুমানে কি হৈছে, ঘৰতে মেচিন আনি তেওঁলোকৰ যিবিলাক যাৱতীয় কাম কাপোৰ কানি সেইবিলাক চিলাই তেওঁলোকে পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিব পাৰিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আজি মোটামুটি কেইবা বছৰ ধৰি এই আমাৰ যিটো প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটো বন্ধ হৈ আছে। আৰু এই বন্ধ হৈ থকাৰ কাৰণে আমি বুজি নাপালোঁ। কিন্তু আমাৰ যিকেইজন আমাৰ ইয়াতে 5টা ইনষ্ট্ৰাক্টৰ আছিল, তেখেতসকলে অহৰহ অসম গভৰ্ণমেণ্টৰ লগতে আমাৰ BTCৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত 5বাৰকৈ আমি জনাত তেওঁলোকে যোগাযোগ কৰিছিল। লগতে আমাৰ গোৰেশ্বৰ 30 নং সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ ডাঙৰীয়াৰ লগতো শেহতীয়াকৈ তেওঁলোকে যোগাযোগ কৰিছিল। আৰু তেওঁলোকে আশ্বাস দিছিল যে আমি আমাৰ আগন্তুক BTC নিৰ্বাচন, এই নিৰ্বাচনৰ আগমুহূৰ্তত হ'লেও আমি আমাৰ এই প্ৰতিষ্ঠানটোক আমি পুনৰ জীৱিত কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াত ইয়াত মানে ব্যৱস্থা কৰি দিব। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এতিয়া গৈ আজি 31 মাৰ্চ, অৰ্থাৎ তেওঁলোকৰ যিটো BTCৰ যিটো মানে তেওঁলোকৰ যিটো মানে কাৰ্যকালৰ যিটো মানে তেওঁলোকৰ বাজেট, এই বাজেটটো আমি জনাত 31 মাৰ্চত শেষ হৈছে। এতিয়া দুৰ্ভাগ্য আমাৰ মানে সন্দেহহীন হৈছে, আমি সন্দেহত পৰিছোঁ। কাৰণ এই BTCখন তেওঁলোকে মানে এতিয়া পৰ্যক্ষম মানে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ কাৰণে সুবিধা কৰি দিব পাৰিব নে নোৱাৰে। গতিকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যে BTCৰ চিফ সন্মানীয় প্ৰমোদ কুমাৰ ডাঙৰীয়াক, লগতে আমাৰ 30 নং পৰিষদীয় সমষ্টিৰ MCLA পবিত্ৰ কুমাৰ ডাঙৰীয়াকো মই মানে আহ্বান জনাইছোঁ, তেখেতসকলে যেন কম দিনৰ ভিতৰতেই মানে বা এই বছৰতেই তেখেতসকলে যেন আমাৰ গুৰ্মৰ যিখন ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ, এইটো যেন তেওঁলোকে পুনৰ জীৱন দি ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা কৰাত মানে তেওঁলোকে ভৰ্তি হৈ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।
উন্নয়নৰ কথা কৈছে পবিত্ৰ কুমাৰ বৰা MPLA আপোনালোকৰ উন্নয়ন হোৱা বুলি ভাবে না উন্নয়ন মানে এটা আমিতো মানে তেনেকুৱা ঠিক মানে চকুত লগাই উন্নয়ন দেখা নাই কিন্তু দুটা আৰু যে কাম কৰা নাই ক'ব নোৱাৰি তেওঁলোকে কাম কৰিছে কিন্তু এটা কথাই ক'ব লাগিব কাৰণ উন্নয়ন বুলি ক'লে এক নম্বৰতে হ'ল ৰাস্তা ঘাট এতিয়া আমাৰ গুৰমুখন আমি গাছবাইলৈকে যাব নোৱাৰোঁ আপুনি যদি যায় চাওক আমাৰ গুৰমৰ পৰা বালাহাটী হৈ গুৰেশ্বৰত প্ৰকাণ্ড তাত যাব নোৱাৰি আমাৰ গুৰমৰ পৰা ৰঙিয়ালৈ পুঠিমাৰী ব্ৰিজখন সেই দিনতে 2003-05 চনতে নিৰ্মাণ কৰা হৈছিল কিন্তু এতিয়ালৈকে এই দলংখনো আমাক মানে আমাৰ BDCৰ চিফ সন্মানীয় প্ৰমোদ ডাঙৰীয়াই নিজে আহি আজি 3 মাহ আগত উদ্বোধন কৰি থৈ দলংখন হ'ব বুলি কৈছিল কিন্তু তাত 2-3জন মাত্ৰ মিস্ত্ৰীয়ে কাম কৰি এই কামটো সমাপ্ত কৰিছে গতিকে আমি আমাৰ যিটো BDCৰ যিটো বেলেগ মানে স্তৰৰ কথা নকওঁ মই আমাৰ 4খন বিষয় যে আমাৰ গুৰেশ্বৰ সমষ্টিৰ মই বিশেষভাৱে মানে এই চৰকাৰৰ দিনত বিশেষ মানে উন্নতি বা অগ্ৰগতি বা হৈছে বুলি মই ভবা নাই মই দেখা নাই BDC নিৰ্বাচন আহিছে তেওঁলোকেতো এতিয়া জনসাধাৰণৰ মানে মন জয় কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে আমাৰ আগত দাঙি ধৰিব লগতে বিভিন্ন ধৰণৰ তেওঁলোকে আমাক কিছুমান মানে আশ্বাস দিব যেনে যোৱা BDC ইলেকশ্যনত ঘৰে ঘৰে চাকৰি দিম বুলি বা ঘৰে ঘৰে তেওঁলোকে অৰুণোদয় আঁচনি দিম বুলি ফৰ্ম ফিল আপ কৰি লৈ গৈছিল কিন্তু আজি 5 বছৰতো মই অৰুণোদয় আঁচনিৰ এনেধৰণৰ মানে বিশেষ পদক্ষেপ মানে মই লোৱা দেখা নাই বা এই ঘৰে ঘৰে যিটো চাকৰি এইটো সম্ভৱেই নহয় আমিও জানো তথাপিও যিখিনি ডেকা ল'ৰা বা যিখিনি উঠি অহা যুৱক যুৱতী শিক্ষিতভাৱে আছে তেওঁলোকৰ যদি কৰ্মসংস্থাপনৰ যদি ব্যৱস্থা কৰিলে হয় তেতিয়া নিশ্চয় আমি তেওঁলোকক ধন্যবাদৰ দিব পাৰিলোঁ হয় কিন্তু মই দেখাইছোঁ যে আমাৰ গুৰমতে এই 5 বছৰত এটাও আজিলৈকে মানে চাকৰিত মানে মুকল হোৱা দেখা নাপালোঁ গতিকে তেওঁলোকৰ যিটো আশ্বাস তেওঁলোকৰ যিটো আমাক বিশ্বাস দিছিল এই বিশ্বাসটো মই ৰাখিব পৰা নাই বুলি ভাবিছোঁ এতিয়া জনসাধাৰণে নিৰ্বাচনত তেওঁলোকক এইটো দেখুৱাব যে আচলতে তেওঁলোকে কিমান দূৰ BDCত মানে উন্নয়নৰ মানে ছবিখন দাঙি ধৰিব পাৰিছে এইটো নিশ্চয় ৰাইজে এইটো বিবেচনা কৰিব এইটো মই ক'ব নোৱাৰিম যে মানে বিভিন্ন ভোট নিদিব বা অমুক পাৰ্টি ভোট নিদিব কিন্তু ৰাইজে নিশ্চয় বিবেচনা কৰিব এইটো মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক